অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হৈছে। বিগ ব্ৰেকিং নিউজটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, অৱশেষত কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, উচ্চ ন্যায়ালয়ত বৃহৎ জয় সাব্যস্ত কৰিছে অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিলে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ন্যায়ালয়ৰ বৃহৎ সকাহ। অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী হাইকোৰ্টে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। সুৰানীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পিছে জামিন লাভ কৰিলেও জেলতেই থাকিব লাগিব কেজৰিৱাল। ইডিৰ গ্ৰেপ্তাৰক ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু অৱশেষত জামিন লাভ কৰিছে কেজৰিৱালে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এটা ডাঙৰ খবৰ এই মুহূৰ্তত, অৱশেষত জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। উচ্চ ন্যায়ালয়ত বৃহৎ সকাহ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। পুনৰবাৰ জনাইছোঁ, এটা বিগ ব্ৰেকিং নিউজ, জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জামিন লাভ কৰিলেও কিন্তু এতিয়া জেলতেই থাকিব লাগিব কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী, আৰু আজিৰ দিনটোত দিল্লী উচ্চ ন্যায়ালয়ে, দিল্লী হাইকোৰ্টে জামিন প্ৰদান কৰিছে কেজৰিৱালক। অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ হৈছে অৰবিন্দ কেজৰিৱালৰ। উল্লেখ কৰিছে, এটা ডাঙৰ খবৰ, জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে কেজৰিৱালক। কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে কেজৰিৱালক। ন্যায়ালয়ত বৃহৎ জয় সাব্যস্ত কৰিছে কেজৰিৱালে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈ আছিল কেজৰিৱাল, আৰু অৱশেষত জামিন মঞ্জুৰ হৈছে কেজৰিৱালৰ। পিছে জামিন লাভ কৰিলেও এতিয়া জেলতেই থাকিব লাগিব কেজৰিৱাল। ইডিৰ গ্ৰেপ্তাৰক ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, কেজৰিৱালে জামিন লাভ কৰিছে, কিন্তু জামিন লাভ কৰিলেও এতিয়া বৰ্তমান মুহূৰ্তত জেলতেই থাকিব লাগিব কেজৰিৱাল। দিল্লী হাইকোৰ্টে, দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। মন্তব্য আহি পৰিছে কিছু, পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। Has been referred to the larger bench on the issue of whether the arrest was needed or not needed, and about the section 19 interpretation etc. The matter has been referred to the larger bench. Supreme Court ने आज अरविंद केजरीवाल जी को अंतरिम जमानत दी है, और ये कहा है कि उनको जो है इस मैटर में अंतरिम जमानत दी जाती है, और जो इशू है सेक्शन 19 का और नीड फॉर अरेस्ट का, उसको जो है रेफर किया गया है लार्जर बेंच में। केजरीवाल जी अभी कस्टडी में रहेंगे क्योंकि सीबीआई की बेल अभी पेंडिंग है। Sir, can you explain in English about this? The CBI bail is still pending, so until or unless he was granted bail in that, he will remain in custody till that time. The Honorable Supreme Court bench has pronounced its judgment. We obviously don't have a copy of the detailed judgment yet, which will be uploaded in the course of the day. I am just giving a briefing based on what the court observed during the oral reading out of parts of the judgment. The court has examined aspects of section 19 of requirement of arrest under the PMLA. There were certain legal issues which arose from that, which especially in the context of whether there is a requirement of necessity of arrest in addition to the requirement of section 19 which are stipulated in that section. Those aspects the court has referred to a larger bench, and that outcome we'll have to await. However, in the interim, the court has observed that Mr. Kejriwal has already undergone substantial amount of incarceration, and therefore directed his immediate release in the Enforcement Directorate case.
And therefore, insofar as his arrest under Enforcement Directorate is concerned, it has been directed that he should be immediately released. Now that obviously in normal circumstances would have meant that he would be released from jail immediately. However, after the trial court had granted, the vacation bench of the trial court had granted him bail, the CBI had also arrested him. Therefore, he's also been arrested by CBI in a separate, although connected case, but that's technically a separate.